মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী পুথিৰ 34 পেজত থকা অধ্যায় 7ৰ প্ৰশ্নসমূহ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তো কাৰ্য নং 1ত চোৱা আমাক এটা চিত্ৰ দিয়া আছে আৰু আমাক কৈছে ওপৰৰ চিত্ৰত x সৰ্বাংগসম y আৰু l সৰ্বাংগসম m এই দুয়োযোৰ সমান্তৰাল সৰল ৰেখাই p q r s বিন্দুত কটাকটি কৰিছে। চোৱা এই চিত্ৰটোত x সৰ্বাংগসম কি y, x সৰ্বাংগসম y আৰু l সৰ্বাংগসম m। এতিয়া এই দুডাল ৰেখাই কি কৰিছে q p r s এই চাৰিটা বিন্দুত কটাকটি কৰিছে। চোৱা এইটো বিন্দুত কটাকটি কৰিছে, এই p বিন্দুটো কটাকটি কৰিছে, r আৰু s বিন্দুটো কটাকটি কৰিছে এই দুডাল ৰেখাই। এতিয়া আমাক এটা প্ৰশ্ন দিছে চিত্ৰৰ পৰা দুইযোৰ সৰ্বাংগসম ৰেখাখণ্ড চিনাক্ত কৰা আৰু তুমি যুক্তি দৰ্শোৱা কিয় সৰ্বাংগসম। এতিয়া এই চিত্ৰটোৰ পৰা আমাক কি কৈছে দুযোৰ সৰ্বাংগসম ৰেখাখণ্ড লিখিব দিছে আৰু সেই দুযোৰ কিয় সৰ্বাংগসম হৈছে সেইটোৰ কাৰণটো আমাক লিখিব কৈছে। এতিয়া চোৱা সৰ্বাংগসম হ'ব লাগিলে আমি কি হ'ব লাগিব, সমান হ'ব লাগিব, দৈৰ্ঘ্যটো সমান হ'ব লাগিব। প্ৰথমতে আমি চাওঁ QR আৰু PS ৰ জুখি চাব পাৰা বা QP আৰু RS ৰ জুখি চাব পাৰা। আমি চাওঁ QP। চোৱা Q ৰ পৰা P লৈকে দূৰত্ব কিমান আছে 1 সেন্টিমিটাৰ আছে আৰু R ৰ পৰা S লৈকেও দূৰত্ব কিমান আছে 1 সেন্টিমিটাৰ আছে। তাৰ মানে এই দুটা কি হ'ব সৰ্বাংগসম হ'ব যিহেতু সমান হয়। QP সৰ্বাংগসম RS। কাৰণটো কি দৈৰ্ঘ্যবোৰ সমান। এযোৰ পালো আমাক যেহেতু দুযোৰ উলিয়াব দিছিল। এতিয়া চোৱা QR চোৱা 1.2, PS আছে 1.2। যেহেতু দুটাৰে দৈৰ্ঘ্য সমান তাৰ মানে QR আৰু PS কি হ'ব সৰ্বাংগসম হ'ব। QR সৰ্বাংগসম PS কাৰণ একেটাই হ'ব দৈৰ্ঘ্যবোৰ সমান। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো তিনিযোৰ সৰ্বাংগসম কোণ বাছি উলিয়াই সৰ্বাংগসম হোৱাৰ যুক্তি দৰ্শোৱা। এতিয়া আমাক সৰ্বাংগসম কোণ বাছি উলিয়াব দিছে। চোৱা সৰ্বাংগসম হ'ব লাগিলে কি হ'ব লাগিব গোটেই কেইটা কোণ যি দুটা কোণ সৰ্বাংগসম হয় সেই দুটা কোণ কি হ'ব লাগিব সমান হ'ব লাগিব। এটা যদি 40 হয় আনটো 40 হ'ব লাগিব। ঠিক আছে, তো আমি জুখি চাব লাগিব তাৰে কাৰণে এই কিউ কোণটো জুখি চাওঁ প্ৰথমে। যেহেতু এইটো কোণ আছে প্ৰথমে এই কোণটো আমি জুখি চাওঁ কিমান হয়। এই কোণটো চোৱা কিমান হৈছে 110 ডিগ্ৰী হৈছে। তো ইয়াতে আমি লিখি থৈছো যাতে আমি কোণ দুযোৰ সৰ্বাংগসম হয় গম পাওঁ। ঠিক আছে, এই কিউ কোণটো কিমান হৈছে 110 ডিগ্ৰী হৈছে। ইয়াতে আৰু এনেকুৱা কোণ আছে নেকি যেটো 110 ডিগ্ৰী হ'ব। এই S কোণটো চোৱাচোন, এই S কোণটো 110 ডিগ্ৰী হৈছে। যেহেতু কিউ কোণো 110 ডিগ্ৰী S কোণো 110 ডিগ্ৰী তাৰ মানে এই দুটা কোণ কি হ'ব সৰ্বাংগসম হ'ব। তো এযোৰ কোণ পালো আমি কি
এংগল কিউ সৰ্বাংগসম এংগল এছ তাৰ পিছত চাও আমি পি কোণটো জুখি পি কোণটো কিমান হৈছে চোৱা 70 ডিগ্ৰী হৈছে 70 ডিগ্ৰী হৈছে তো আমাক কি লাগিব সৰ্বাংগসম হ'ব লাগিলে আৰু এটা 70 ডিগ্ৰীৰ কোণ লাগিব আমি এবাৰ এই আৰ কোণটো জুখি চাও এইটো কোণ চোৱা এই কোণটো 70 ডিগ্ৰী হৈছে গতিকে এই কোণটো কি হ'ব সৰ্বাংগসম হ'ব এংগল আৰ সৰ্বাংগসম এংগল পি যেহেতু আমাক তিনি জোৰ কৈছিল আমি আৰু এজোৰ আমাক সৰ্বাংগসম কোণ বিচাৰিব লাগিব এতিয়া চোৱা এই কোণটো জুখি চোৱা কিমান হয় কিমান পাইছো 110 ডিগ্ৰী পাইছো তো এই কোণটো কিমান হ'ব 110 ডিগ্ৰী আৰু এই এছ কোণটো কিমান 110 ডিগ্ৰী তাৰ মানে এই দুটা কোণো কি সমান চোৱা এটোক আৰ কোণ বুলি নিলিখি ইয়াতে এটা পইণ্ট তোমালোকে দিব পাৰা টি কোণ বুলিও দিব পাৰা ঠিক আছে টি বুলিও দিব পাৰা মই টি কোণ বুলি ধৰিছো এই টি কোণ মানে এইটো ঠিক আছে মই ইয়াতে লিখি দিছো কিন্তু এই কোণটোৰ কথা কৈছো এই টি কোণটো আৰু এই এছ কোণটো সমান বা তোমালোকে আৰ আৰু এছ বুলিও লিখিব পাৰা ঠিক আছে কনফিউজন হোৱাতকৈ আৰ আৰু এছ বুলি লিখিবা এংগল আৰ সৰ্বাংগসম এংগল এছ এতিয়া আমাক কি কৈছিল সৰ্বাংগসম হোৱাৰ যুক্তি দৰ্শাব দিছিল এংগল কিউ আৰু এংগল এছ সৰ্বাংগসম হোৱাৰ কাৰণ কি কাৰণ এই দুটা কোণৰ যোগ সমান গোটেই কেইটাৰে কাৰণ একেই হ'ব কাৰণ যোগবিলাক সমান হলেহে আমি কি বুলি কওঁ সৰ্বাংগসম বুলি কওঁ এতিয়া চোৱা কাৰ্য নং 2 কি দিয়া আছে খালি ঠাই পূৰ কৰা এই নম্বৰটো কি সুধিছে দুডাল ৰেখা সৰ্বাংগসম হ'ব যদি ইহতৰ ড্যাশ সমান হয় তো দুডাল ৰেখা সৰ্বাংগসম হ'ব লাগিলে কি হ'ব লাগিব সেই ৰেখাৰ দৈৰ্ঘ্য সমান হ'ব লাগিব ইয়াতে ৰেখা বুলি কৈছে কাৰণে দৈৰ্ঘ্য লিখিছো ঠিক আছে ৰেখাৰ ক্ষেত্ৰত হে দৈৰ্ঘ্য হ'ব দৈৰ্ঘ্য সমান হলে দুডাল ৰেখা সৰ্বাংগসম হ'ব বি নম্বৰটো সুধিছে দুটা কোণ সৰ্বাংগসম হ'ব যদি সিহতৰ ড্যাশ সমান হয় দুটা কোণ সৰ্বাংগসম হ'ব লাগিলে কোণ দুটাৰ কি হ'ব লাগিব যোগ সমান হ'ব লাগিব সি নম্বৰটো চোৱা দুটা বাহু বা কোণ সৰ্বাংগসম হলে সিহতৰ ড্যাশ সমান হ'ব কি সমান হ'ব যোগ সমান হ'ব একেই ধৰণৰ প্ৰশ্ন এটো বি নম্বৰ আৰু সি নম্বৰ প্ৰায় একেই ধৰণৰ প্ৰশ্ন ডি নম্বৰটো কি কৈছে এটা ত্ৰিভুজৰ তিনিটা বাহু আৰু আন এটা ত্ৰিভুজৰ অনুৰূপ তিনিটা বাহুৰ লগত সমান হলে ত্ৰিভুজ দুটা ড্যাশ হ'ব কি হ'ব সৰ্বাংগসম হ'ব ই নম্বৰটো কি দিছে এটা ত্ৰিভুজৰ তিনিটা কোণ আৰু আন এটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাকৰ লগত সমান হলে ত্ৰিভুজ দুটা ড্যাশ নহবও পাৰে কি নহবও পাৰে সৰ্বাংগসম নহবও পাৰে
F নম্বৰ প্ৰশ্নটো দিয়া আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা লম্বডালে ত্ৰিভুজটোক দুটা ড্যাশ ত্ৰিভুজত ভাগ কৰে কিহত ভাগ কৰিব দুটা সৰ্বাংগসম ত্ৰিভুজত ভাগ কৰিব জি নম্বৰ প্ৰশ্নটো কি দিয়া আছে যদি এটা সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহু আন এটা সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু অনুৰূপ বাহুৰ লগত সমান হয় তেন্তে ত্ৰিভুজ দুটা ড্যাশ হ'ব কি হ'ব সৰ্বাংগসম হ'ব এতিয়া চোৱা কাৰ্য নং 3 ইয়াতে আমাক দুটা ত্ৰিভুজ দিয়া আছে ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ তো কি কৈছে ইয়াতে চোৱা ওপৰৰ চিত্ৰত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ অনুৰূপ বাহু আৰু কোণবোৰ চিনাক্ত কৰা এই দুটা ত্ৰিভুজৰ অনুৰূপ বাহু আৰু অনুৰূপ কোণবোৰ চিনাক্ত কৰিব দিছে সো এক নম্বৰটো কি দিছে AB ৰ অনুৰূপ বাহু PQ এই AB ৰ অনুৰূপ বাহু কোণডাল হ'ব এই PQ ডাল যেটো আমাক দিয়া আছে দুই নম্বৰটো সুধিছে BC ৰ অনুৰূপ বাহু এই BC ৰ অনুৰূপ বাহু কি হ'ব QR হ'ব তিনি নম্বৰটো আছে এংগল A ৰ অনুৰূপ বাহু সো এংগল A ৰ টু অনুৰূপ বাহু হ'ব নোৱাৰে ইয়াতে নিশ্চয় ফুল হৈছে ইয়াতে হয়তো হ'ব লাগিছিল AC ৰ অনুৰূপ বাহু হ'ব লাগিছিল তো ইয়াতে এংগলটো কাটি AC কৰি লবা মই তলত লিখি দিছো AC ৰ অনুৰূপ বাহু এই AC ডালৰ অনুৰূপ বাহু কি হ'ব PR তাৰ পিছত 6 নম্বৰটো চোৱা এংগল B ৰ অনুৰূপ কোণ এংগল B এইটো এই এংগল B ৰ অনুৰূপ কোণ কি হ'ব এংগল Q হ'ব 5 নম্বৰটো আছে এংগল C ৰ অনুৰূপ কোণ এই এংগল C ৰ অনুৰূপ কোণ কি হ'ব এংগল R 6 নম্বৰটো আছে এংগল A ৰ অনুৰূপ কোণ এই এংগল A ৰ অনুৰূপ কোণ কি হ'ব এংগল P হ'ব এতিয়া চোৱা কাৰ্য নং 4 কি দিয়া আছে তলৰ চিত্ৰত PQRS এটা আয়ত প্ৰমাণ কৰা যে ত্ৰিভুজ PQR আৰু PSR সৰ্বাংগসম সো এইটো এটা আমাক আয়ত দিয়া আছে PQRS এইটো হৈছে আমাৰ এটা আয়ত এই আয়তটোত চোৱা এই কৰ্ণডালে আয়তটোক দুটা ভাগত ভাগ কৰিছে সমানে PR ডাল হৈছে কি কৰ্ণ এই কৰ্ণডালে দুটা ত্ৰিভুজৰ সৃষ্টি কৰিছে এটা ত্ৰিভুজ কি PQR আনটো ত্ৰিভুজ কি PRS এই দুটা ত্ৰিভুজত ভাগ কৰিছে এতিয়া আমাক কি কৰিব দিছে এই দুটা ত্ৰিভুজ সৰ্বাংগসম যে হয় হেতু আমাক প্ৰমাণ কৰিব দিছে চোৱা PQRS এটা আয়ত আয়ত মানে আমি কি জানো আয়তৰ বিপৰীত বাহুবোৰ সমান হয় ঠিক আছে বিপৰীত বাহুজোৰ সমান যেহেতু আয়তৰ বিপৰীত বাহুজোৰ সমান হয় তাৰ মানে এডাল বাহু আৰু এডাল বাহু সমান হ'ব SR বাহু
সমান PQ বাহু কাৰণ কি আয়তৰ বিপৰীত বাহু সমান এই দুটা বিপৰীত সেই কাৰণে সমান আকৌ SP ৰ বিপৰীত কি হ'ব RQ বাহু গতিকে এডাল বাহু আৰু এডাল বাহু কি হ'ব সমান হ'ব SP বাহু সমান RQ বা QR আৰু এই PR ডাল কি PR হৈছে এডাল কৰ্ণ আৰু এই কৰ্ণডালে দুটা ত্ৰিভুজক ভাগ কৰিছে চোৱা প্ৰথমটো ত্ৰিভুজ ধৰি লোৱা PRS এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো PQ ডাল আছে এডাল বাহু হৈ আছে আৰু PQR এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো PR ডাল এডাল বাহু তাৰ মানে এই PR ডাল দুটা ত্ৰিভুজৰ এডাল বাহু তাৰ মানে সাধাৰণ বাহু গতিকে আমি কি লিখিম PR সমান PR দুটা ত্ৰিভুজৰে সাধাৰণ বাহু ঠিক আছে এতিয়া চোৱা আমি তিনিযোৰ বাহু সমান পালো এইযোৰ বাহু সমান এইযোৰ বাহু সমান আৰু এই PR বাহু সমান গতিকে বাহু 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 ধৰ্মমতে ত্ৰিভুজ PQR সৰ্বাংগসম ত্ৰিভুজ PSR এতিয়া চোৱা কাৰ্য নং 5 তো ইয়াতে আমাক এটা চিত্ৰ দিয়া আছে এই চিত্ৰত কি কোৱা আছে চোৱা কোণ ABC ৰ BD সমদ্বিখণ্ডক ABC এটো হৈছে এটা কোণ এই কোণটোৰ এই BD হৈছে কি সমদ্বিখণ্ডক PQ BC ৰ ওপৰত লম্ব এই PQ ডাল এই BC বাহুৰ ওপৰত লম্বভাৱে আছে আৰু PR AB ৰ ওপৰত লম্ব আৰু এই PR AB ৰ ওপৰত লম্ব হৈ আছে প্ৰমাণ কৰা যে ত্ৰিভুজ BPQ আৰু ত্ৰিভুজ BPR সৰ্বাংগসম চোৱা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বাংগসম বুলি আমাক প্ৰমাণ কৰিব দিছে চোৱা এই B ডাল কি হৈছে BD হৈছে এডাল সাধাৰণ বাহু কিয় সাধাৰণ বাহু কাৰণ এই বাহুডালে কি কৰিছে দুটা ত্ৰিভুজক সমানে ভাগ কৰিছে ABC এটা ত্ৰিভুজ এই ত্ৰিভুজটো এই BD ডাল কি হয় সমদ্বিখণ্ডক হয় মানে সমানে দুটা ভাগত ভাগ কৰিছে যেহেতু সমদ্বিখণ্ডক তাৰ মানে এইটো কোণ আৰু এইটো কোণো সমান হ'ব যেহেতু সমদ্বিখণ্ডক আমাক কি সুধিছে যে BPQ এই যেটো ত্ৰিভুজ আছে আৰু BPR এই দুটা ত্ৰিভুজ যে সৰ্বাংগসম হেতু আমাক প্ৰমাণ কৰিব দিছে এতিয়া চোৱা সৰ্বাংগসম হ'ব লাগিলে কিবাটো আমাৰ সমান হ'ব লাগিব তো ইয়াৰে আমি কি কি সমান উলিয়াব পাৰিম প্ৰথমে চোৱা ত্ৰিভুজ BPQ আৰু ত্ৰিভুজ BPR ৰ পৰা আমি কি কি সমান লওঁ চোৱা প্ৰথমে চোৱা এই যেটো QBP এই কোণটো আছে QBP কোণ যেটো আছে এই কোণটো আৰু PBR এই কোণটো কি হ'ব এই দুটা কোণ আমাৰ সমান হ'ব যেহেতু এডাল সমদ্বিখণ্ডক হয় মানে সমানে দুটা ভাগত ভাগ কৰিছে যেহেতু কোণ দুটাও সমান হ'ব গতিকে আমি লিখিব পাৰো এংগল QBP সৰ্বাংগসম বা সমান সমান লিখা ঠিক আছে কাৰণ এতিয়ালৈকে আমি সৰ্বাংগসম বুলি প্ৰমাণ কৰা নাই এংগল QBP সমান এংগল PBR এংগল PBR
ইয়াতে কাৰণটো লিখা কাৰণ কি হ'ব এই দুটা ত্ৰিভুজৰ BD কি হয় সমদ্বিখণ্ডক হয় BD বাহুডালে এই দুটা ত্ৰিভুজৰ সৃষ্টি কৰিছে বা ABC এই ত্ৰিভুজটোৰ সমদ্বিখণ্ডক কোন BD ত্ৰিভুজ ABC ৰ BD সমদ্বিখণ্ডক তাৰ পিছত চোৱা এই BD বাহুডাল চোৱা এই BD বাহুডাল কি হয় ABC ৰ সমদ্বিখণ্ডক হয় আৰু এই BP যেহেতু এই পয়েন্টটোত আমাক P দিয়া আছে P পয়েন্ট দিয়া আছে আৰু এই পয়েন্টটোতহে আমাৰ দুটা ত্ৰিভুজৰ সৃষ্টি হৈছে QP আৰু RP লম্ব দুডালে লম্ব হৈ থকা বাবে হে দুটা ত্ৰিভুজৰ সৃষ্টি হৈছে ঠিক আছে গতিকে এই BP ডাল চোৱা BP বাহুডাল QBP ত্ৰিভুজটো আছে আৰু BP R ত্ৰিভুজটো আছে মানে দুটা ত্ৰিভুজতে এডাল সাধাৰণ বাহু হৈ আছে গতিকে BP বাহু সমান BP কাৰণ সাধাৰণ বাহু তোমালোকে সাধাৰণ বাহু নেলিখি এনেকেও লিখিব পাৰা যে ত্ৰিভুজ QBP আৰু ত্ৰিভুজ PBR ৰ সাধাৰণ বাহু এনেকেও লিখিব পাৰা ঠিক আছে এতিয়া চোৱা BC বাহুৰ লম্ব হবে কি আছে PQ ডাল আৰু AB বাহুত আছে PR লম্ব হৈ গতিকে এই যেটো Q কোণটো আছে আৰু যেটো এই R কোণটো আছে এই Q কোণটো আৰু R কোণটো কি হ'ব সমান হ'ব Q কোণটো কি হ'ব BQP কোণ এংগল BQP সমান এংগল PRB বা BRP কাৰণ কিয় PQ লম্ব হৈ আছে PQ লম্ব হৈ আছে কাৰ ওপৰত BC ৰ ওপৰত আৰু PR লম্ব হৈ আছে কাৰ ওপৰত AB ৰ ওপৰত এতিয়া আমি কি সমান পালো এটা কোণ সমান পালো এটা বাহু সমান পালো আন এটা কোণ সমান পালো তাৰ মানে কোণ বাহু কোণ ধৰ্মমতে কোণ বাহু কোণ ধৰ্মমতে কি হ'ব ত্ৰিভুজ BPQ সৰ্বাংগ সম ত্ৰিভুজ BPR এতিয়া চোৱা কাৰ্য নং 6 কাখৰ চিত্ৰত AB সমান্তৰাল DE BD আৰু AE ৰেখাখণ্ডই C বিন্দুত কটাকটি কৰিছে তুমি দেখুৱা যে এংগল Y = এংগল X + এংগল Z তো ইয়াতে কি কৈছে যে AB আৰু DE সমান্তৰাল আৰু এই BD আৰু AE ৰেখাই এই C বিন্দুটোত কটাকটি কৰিছে গতিকে তোমালোকক কি কৰিব দিছে এই যেটো Y কোণ আছে Y কোণটো কাৰ সমান বুলি দেখুৱাব দিছে X কোণ এই X কোণ আৰু Z কোণৰ সমান বুলি দেখুৱাব দিছে তো এইটো তোমালোকে কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা তেতিয়া হলে জনাবা মই তোমালোকক কৰি দিম ঠিক আছে